এতিয়া মুখ্যমন্ত্ৰীৰ নাম এতিয়া সোমাই গৈছে চাওক যি অসমত আমাৰ গেছ চিলিণ্ডাৰ দাম 1200 টকা ইয়াৰ পৰা গুৱাহাটী যাবলৈ টোল দিব লাগে প্ৰত্যেক ক্ষেত্ৰত জিএছটি আমাৰ বৃদ্ধ পেঞ্চন 250 টকাহে থাকে আৰু মুখ্যমন্ত্ৰী এটা কৰড়পতি মুখ্যমন্ত্ৰী হৈ গৈছে কিয় এনেকে ইয়াত গেলিং কৰি গৈছে যোৱা 5টা বছৰত স্বাধীনতাকৈ কেলেংকাৰী হৈছে অসমৰ জনসাধাৰণ আজি বিভিন্ন ধৰণৰ টেক্স দিবলৈ লৈছে আজি জনসাধাৰণে মাত্ৰ জিএছটি টেক্স দিয়া নাই অসমৰ জনসাধাৰণে 3টা টেক্স দি আছে জিএসটি ওপৰত আৰু 3টা টেক্স দিছে আপোনালোকে কি টেক্স দিছে জিএসটি টেক্সটো দিলে জিএসটি টেক্স অফিসত আপোনালোকক দিবলৈ হৈছে সিন্ডিকেটৰ টেক্স এই বিভিন্ন কয়লা ব্ৰইলাৰ সিন্ডিকেট গৰু সিন্ডিকেট কাঠৰ সিন্ডিকেট বিলৰ সিন্ডিকেট প্ৰত্যেক গাড়ীৰ ওপৰত আজি এটা সিন্ডিকেটৰ তেওঁলোকে টেক্স লৈছে এই টেক্সটো আমাৰ অসমৰ জনসাধাৰণে দি আছে তো প্ৰথম হ'ল সিন্ডিকেটৰ টেক্স আৰু তাৰ পিছত হ'ল দলীয় টেক্স য'ত বিজেপি আছে বিজেপি মানুহক টেক্স দিব লাগে য'ত ইউপিপিএল আছে তাত ইউপিপিএলৰ টেক্স দিব লাগে এনেকুৱা ধৰণৰ টেক্স আজি সমগ্ৰ ভাৰতত সমগ্ৰ অসমৰ ভিতৰত দেখা পাইছে যিমাহত তাত স্থানীয় নেতাসকলক টেক্স দিব লাগে গাঁৱৰ স্থানীয় কাৰ্বি নেতাসকলক টেক্স দিব লাগে তো প্ৰথম হ'ল সিন্ডিকেটৰ টেক্স দ্বিতীয় হ'ল ৰাজনৈতিক টেক্স আৰু তৃতীয় হ'ল মামি টেক্স এতিয়া মামি টেক্স দিবলগীয়া হৈছে যিসকলে আজ ব্যৱসায় কৰে যিসকলে দোকান চলায় যিসকলৰ উদ্যোগ আছে যিসকলৰ স্কুল আছে যিসকলৰ কলেজ আছে যিসকলৰ অফিচৰ কমাৰ্চিয়েল বিল্ডিং আছে যিসকলৰ মাটি আছে সকলে গম পায় যে অসমৰ ভিতৰত আটাইতকৈ সাংঘাতিক টেক্সটো হৈছে মামি টেক্স আটাইতকৈ সাংঘাতিক টেক্স মামি টেক্স মামিক দিব লাগে বিজনেছ কৰিলে পাৰ্টনাৰশ্বিপ মামিৰ লগত কৰিব লাগে সেইকাৰণে এতিয়া স্থানীয় ঠিকাদাৰ লোকেল ঠিকাদাৰ বহি আছে বাহিৰৰ ঠিকাদাৰ যিসকলে মামি টেক্স দিয়া তেওঁলোকৰ ক্ষমতা আছে গোটেই কামবোৰ গোটেই ঠিকাবোৰ আজি তেওঁলোকে পাইছে গুৱাহাটীৰ ভিতৰত যাওক গুৱাহাটীৰ ভিতৰত গম পাব যে গুৱাহাটীৰ ভিতৰত এজনো মানুহ আজি শান্তিত নাই কিয় কি আটাইতকৈ বেছি মামি টেক্স গুৱাহাটীৰ ভিতৰত থকা মানুহবোৰক দিবলগীয়া হৈছে মাজুলীলৈ যাওক মাজুলী সত্ৰ আমাৰ মাজুলী সত্ৰ প্ৰাণ কেন্দ্ৰ এই মাজুলীৰ ভিতৰত মাজুলী ৰাইজে মামি টেক্স দিবলগীয়া হৈছে গোলাঘাট যাওক তিনিচুকীয়া যাওক বাগানৰ ভিতৰত সোমালে গম পাব যে তেওঁলোকে মামি টেক্স দিবলৈ এতিয়া বাধ্য হৈছে তো এয়া হ'ল আমাৰ সংকল্প পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব আমি এই 3টা টেক্স আমি শেষ কৰিম আমি সিন্ডিকেটৰ টেক্স শেষ কৰিম আমি ৰাজনৈতিক টেক্স শেষ কৰিম আৰু আটাইতকৈ সাংঘাতিক আমি মামি টেক্স আমি শেষ কৰিম আমাৰ চৰকাৰ চিন্তা কৰিব সাধাৰণ মানুহৰ জীৱনৰ ওপৰত আপোনালোকৰ ল'ৰা ছোৱালীবোৰ তেওঁলোকে কিবা এটা সংস্থাপন পাবলৈ কিবা এটা পুনৰ তেওঁলোকৰ হাতত থাকিব লাগে কিবা এটা ট্ৰেড তেওঁলোকে জানিব লাগিব কিবা এটা স্কিল তেওঁলোকৰ হাতত থাকিব লাগিব আমাৰ সংকল্প কি মোৰ পৰিবাৰ নহয় এই অঞ্চলৰ জীয়ৰীবোৰ তেওঁলোকে ডাঙৰ হৈ ডক্টৰ হওক ভাল নাৰ্ছ হওক আমাৰ সংকল্প
কি অসমৰ ভিতৰত কয়লা সিন্ডিকেট নহয়, আমাৰ অসমৰ ভিতৰত এটা খেলৰ এটা আন্দোলন হওক, এটা কৃষিৰ আন্দোলন হওক, এটা সাংস্কৃতিক জগতৰ আন্দোলন হওক। আমি বিচাৰো যে বিজেপি দলৰ নেতা বিদেশত যোৱাতকৈ আমাৰ মেধাৱী যুৱক যুৱতীসকল তেওঁলোকৰ আমাৰ বড় ল'ৰা ছোৱালীবোৰ বাহিৰত গৈ ভাল ভাল কোম্পানীত চাকৰি পাওক। এয়া হ'ল আমাৰ উদ্দেশ্য, এয়া হ'ল কংগ্ৰেছৰ চিন্তাধাৰা যে নিজৰ নহয় আপোনাৰ বাবে আমি ৰাজনীতি কৰিবলৈ আহিছোঁ। ময়ো বিদেশত নিজৰ জীৱন ব্যক্তিগত জীৱন এৰি আপোনালোকৰ মাজত সেৱা কৰিবলৈ আহিছোঁ। যিদৰে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে সকলোকে সন্মান কৰি সকলোৰ সন্মানৰ বাবে চিন্তা কৰিলে, সকলোৰ উন্নয়নৰ বাবে চিন্তা কৰিলে, আজিও এই একে আদৰ্শ লৈ আমি আপোনালোকৰ মাজত আহিবলৈ বিচাৰিছোঁ। আৰু সেইকাৰণে ৰাইজে কৈছে যে বহুত হ'ল বিজেপি দলৰ অপপ্ৰচাৰ, বহুত হ'ল বিজেপি দলৰ হিংসা আৰু ঘৃণাৰ ৰাজনীতি। আমাক লাগে শান্তি, আমাক লাগে চাকৰি, আমাক লাগে খোৱা পানী, আমাক লাগে স্বাভিমান, আমাক লাগে নিৰাপত্তা, আমাক লাগে কংগ্ৰেছ পাৰ্টি। আৰু সেইকাৰণে আজি ৰাইজ ওলাই আহিছে। মই স্বাগতম জনাইছো, ধন্যবাদ জ্ঞাপন কৰিছো এই যুৱকসকলক যিসকলে আজি প্ৰখৰ ৰ'দৰ তলত আজি বাইক ৰেলী, এটা বিশাল বাইক ৰেলী জোৰে আমাক স্বাগতম জনাইছে। মই বিভিন্ন সময়ত বিটিআৰ নিৰ্বাচনত প্ৰচাৰ চলাবলৈ আহিছো, কিন্তু আজিৰ তাৰিখত যি বিশাল বাইক ৰেলী আজি মই দেখা পাইছো, পূৰ্বতে বিটিআৰ অঞ্চলত এনেকুৱা বাইক ৰেলী মই দেখা পোৱা নাই। যোৱাকালি সজায়ত আছিলো, সজাই আমি তিৰংগা যাত্ৰাত আমি আছিলো। যিদৰে সজাই লামডিং লংকাত যিদৰে মানুহে ওলাই আহি আমাৰ তিৰংগা যাত্ৰাত ভাগ লৈছে, পূৰ্বতে এনেকুৱা মই যোৱা 5-7 বছৰত সজাই লংকাত ইমান মানুহৰ সমাগম মই দেখা পোৱা নাই। অলপ দিন আগতে ৰাহুল ডাঙৰীয়া বকো ছয়গাঁও আমাৰ ট্ৰাইবেল বেল্টত গৈছিল। শ মানুহ, হাজাৰ হাজাৰ মানুহ ৰাহুল ডাঙৰীয়াৰ সভাত উপস্থিত হৈছিল। পূৰ্বতে গুৱাহাটী অঞ্চলত যোৱা 10 বছৰত ইমান মই বিভিন্ন জনগোষ্ঠী জনজাতিৰ এনে ধৰণৰ সভা মই দেখা পোৱা নাই। ইয়াৰে এয়া হ'ল এটা ইংগিত, এয়া হ'ল এটা ইংগিত কি যে এইবাৰ মানুহে গম পাই গৈছে যে এইবাৰ যুঁজ এখন হ'ব, এইবাৰ যুঁজ এখন হ'ব। কংগ্ৰেছ যুঁজিব, অসমৰ জনসাধাৰণে যুঁজিব। আৰু যিদৰে সেই গীতত উল্লেখিত হৈছে যে যিসকলে ৰাইজৰ ওপৰত অত্যাচাৰ কৰিলে সেইবোৰক আহাৰ বিধানসভা নিৰ্বাচনত অসমৰ জনসাধাৰণে ৰাইজে মজা দিব তেওঁলোকক। বিটিআৰ নিৰ্বাচন আহিবলৈ দিয়ক, অহা বছৰ বিধানসভা নিৰ্বাচন আহিবলৈ দিয়ক, আপোনালোকে দেখা পাব ৰাইজ ওলাই আহিব। এইখন বিজেপি চৰকাৰক অসমৰ জনসাধাৰণে মজা দিব। আপোনালোকে বাট চাই থাকক, পৰৱৰ্তী দিনত কংগ্ৰেছৰ চৰকাৰ অহাটো নিশ্চিত কৰিব। সেইকাৰণে কষ্টটো কৰিব লাগিব, কষ্ট বাহিৰে আমাৰ ওচৰত উপায় নাই। আৰু সেইকাৰণে আমাক যদি কষ্ট কৰিব লাগিব, বুথ কমিটিৰ ওপৰত জোৰ দিব লাগিব। আমি ইতিমধ্যে বিভিন্ন পাব্লিচিটি মেটেৰিয়েল আমি জিলাই জিলাই আমি পঠাইছো, কিন্তু মই আশা কৰো যে পাব্লিচিটি মেটেৰিয়েল প্ৰত্যেক বুথত সোমাব। আমি আগন্তুক দিনত আৰু পাব্লিচিটি মেটেৰিয়েল আমি তৈয়াৰ কৰিছো, কিন্তু আমি বিচাৰো যে কংগ্ৰেছৰ এই গোহাৰিবোৰ আপোনালোকৰ গাঁৱৰ ভিতৰত ঘৰে ঘৰে যাব লাগিব। আমি ডিএলএ এজেন্টৰ ট্ৰেইনিং কৰাম। এই মাহৰ শেষত আমাৰ ডিএলএ এজেন্টৰ ট্ৰেইনিং হ'ব। মই বিশেষকৈ বিচাৰো
যে আমার তামুলপুর জেলা, আমার যিমানবোৰ আমাৰ জিলা আছে, তামুলপুর, চিৰাং, বাক্সা, ওদালগুৰি, য'ত বিটিআৰ নিৰ্বাচন হ'ব বা বিটিচি নিৰ্বাচন হ'ব, আগন্তুক দিনত যেতিয়া আমাৰ বুথ লেভেল এজেন্টৰ প্ৰশিক্ষণ হ'ব, আটাইতকৈ ভাল প্ৰশিক্ষণ তামুলপুৰ জিলাৰ ভিতৰত হ'ব লাগিব। হ'বনে? হ'বনে? তার দায়িত্ব আমার বিধায়ক সকল, প্রদেশ কংগ্রেসের অবজার্ভার সকল, প্রদেশ কংগ্রেসের উপসভাপতি, সাধারণ সম্পাদক আর আমার স্থানীয় জিলা কংগ্রেসে লব লাগিব। এই চারিটা জিলার ভিতৰত আটাইতকৈ ভাল বুথ লেভেল প্রশিক্ষণ তামুলপুর জিলার ভিতৰত। তো আজি তারিখত মই বিশেষ আৰু দীঘলীয়া আপোনালোকৰ মাজত মই ক'বলৈ নিবিচাৰো। শেষত মই এটাই কথা ক'বলৈ বিচাৰো যে কংগ্রেস আর বিজেপি বাহিরে আরো দুইটা মূল দল এই নির্বাচনী রণত আছে, কিন্তু আপনাকে জানিব বুঝিব যে দুইটা দলক ভোট দিয়া মানে বিজেপি দলক সহায় করে। এই দুইটা দল বিজেপি বি টিম দৰে কাম কৰি আছে। এই দুইটা দলক সহায় কৰা মানে পৰৱৰ্তী দিনত বিজেপি আর কাউন্সিল গঠন কৰিব পাৰিব। বিজেপিয়ে গোটেইখিনি নিজৰ দলৰ ভিতৰত সোমাই যাব। এয়া হ'ল বিজেপি দলৰ পৰম্পৰা। অগপৰ লগত মিত্ৰতা কৰিলে গোটেই অগপৰ দল ধান বান কৰি নিজৰ ভিতৰত সোমাই দিলে। আৰু সেইকাৰণে UPPL হওক বা BPF হওক, যেতিয়ালৈকে এই দুটা দল আছে আপোনালোকে নিজকে সুৰক্ষিত নাভাবিব। এই বিজেপি দল এটা অজগৰৰ দৰে এই দুইটা দলকে খাই দিব। এই কারণে যদি নিরাপত্তা লাগে, যদি পরিবর্তন লাগে, যদি আগন্তুক দিনত বাস্তব উন্নয়ন প্রগতি লাগে, তেতিয়া একমাত্র আপনাকে ভাবি লওক বিধানসভাত কংগ্রেস সরকার আহাটো নিশ্চিত। দ্বিতীয় ভিতৰতো এইখন চিটত কংগ্ৰেছৰ জিকাব। আর তার পিছত আমার উদ্দেশ্য হব যে আপোনালোকৰ সমস্যাৰ ওপৰত গুৰুত্ব দিয়া। ক'ৰবাত হাতী সোমাইছে, ক'ৰবাত ৰাস্তা হোৱা নাই, ক'ৰবাত চৰকাৰী স্কুল হোৱা নাই, ক'ৰবাত কলেজৰ সায়েন্স টিম নাই, এইখিনিৰ ওপৰত আমি ৰাহুল গান্ধী ডাঙৰীয়া আজি তাৰিখত কাষ্ট সেন্সাছৰ ওপৰত, জনজাতি জনগণনাৰ ওপৰত জোৰ দিছে। আমিও বিচাৰো জনজাতি জনগণনা। আমার জনজাতি জনগণনা হলেহে আমি গম পাম যে আমার বড়ো, রাভা ও বড়ো মানুহবোৰ আজি যোৱা 10টা বছৰতে কোনো সুবিধা পোৱা নাই। তেতিয়াহে আমি জনজাতি জনগণনাৰ যোগেদি গোটেই ডাটাবোৰ আমাৰ ওচৰত পাব। আৰু আমি কেনেদৰে পৰৱৰ্তী দিনত স্কলাৰশ্বিপ, এডুকেশ্যন, ইনফ্রাস্ট্রাকচার, চিকিৎসা, চাকৰি কেনেদৰে বিতৰণ কৰিব পাৰিম তাৰ ওপৰত এটা সঠিক নীতি আমি ধৰিব ৰাখিব পাৰিম। গোটেই পিকচাৰ ওলাই যাব যে কোনো যে কাম কৰা নাই, সেয়া বিজেপি হলে UPPL, জাতি জনগণনা হলে, জনজাতি জনগণনা হলে গোটেই ডাটাটো ওলাই আহিব। আৰু সেইকাৰণে বিজেপি দল এতিয়া পলম কৰি আছে। তেওঁলোকে নিবিচাৰে যে ডাটাটো ওলাওক, তেওঁলোকে নিবিচাৰে যে রাইজে গম পাওক যে ST স্কলারশিপ কাকো দিব পৰা নাই, ST সিটবোৰ খালি হৈ আছে, ST দখল থকা অঞ্চলত ৰাস্তা হোৱা নাই। এই ডাটা যে ৰাইজৰ মাজত নোলায়, এই কাৰণে তেওঁলোকে জনজাতি জনগণনা পালন কৰি আছে। তো শ্ৰদ্ধেয় ৰাইজ, আমাৰ উদ্দেশ্য হ'ল যে আমি প্ৰায় তৰুণ গগৈদেৱৰ দিনৰ যিখিনি কাম হৈছিল, যে আজি তাৰিখত অধুৰা হৈ আছে, এইখিনি কাম আমি আগন্তুক দিনত সম্পূৰ্ণ কৰিবলৈ বিচাৰো। কিন্তু ইয়াত আপোনালোকৰ সহায় লাগিব, ইয়াত আপোনালোকৰ মৰম লাগিব, ইয়াত আপোনালোকৰ আশীৰ্বাদ লাগিব। মই আশা কৰো যে আগন্তুক BTC নিৰ্বাচনত আপোনালোকৰ বহুমূল্য ভোট পাম। আজি এইখন সভাত আপোনালোকে ইমান কষ্ট কৰি দূৰ দূৰণিৰ পৰা আহিলে, ইমান ধৈৰ্য সহকাৰে আমাৰ কথাখিনি শুনিলে, মই আজি আপোনালোকৰ উপস্থিতি চাই সাহস পাইছো। পৰৱৰ্তী দিনত আকৌ আহিম, আকৌ উন্নয়নৰ কথা পাতিম, কেনেদৰে আমি আগবাঢ়ি যাম আপোনালোকৰ পৰামৰ্শ লৈ আমি পৰৱৰ্তী দিনত কাম কৰিম। আজি তাৰিখত এইখিনিয়ে কথা কৈ ইয়াতে নিজৰ চমু সামৰিছো। ধন্যবাদ। জয় হিন্দ, জয়।